নগৰবেৰাৰ মেধিপাৰা সগুনবাহীত 124তম কালী পূজাৰ ব্যাপক আয়োজন। অহা 28 আৰু 29 জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নগৰবেৰাৰ মেধিপাৰা সগুনবাহী গাঁৱৰ ৰাইজে মিলি আয়োজন কৰিছে শ্ৰী শ্ৰী কালী পূজাৰ। পৰম্পৰাগতভাৱে উদযাপন কৰা এই বাৰ্ষিক পূজাভাগক লৈ গাঁওবাসীৰ মাজত বিৰাজ কৰিছে সীমাহীন ব্যস্ততা। সদা জাগ্ৰত শান্তিদায়িনী পৰম কৰোণাময়ী শ্ৰী শ্ৰী কালীমাইৰ চৰণ যুগলত হোম যজ্ঞ পূজা অৰ্চনাৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়েও। স্মৰ্তব্য যে লোকবিশ্বাস অনুসৰি কোনোৱে কিবা মানস কৰি কালীমাৰ শ্ৰী চৰণত সেৱা নিবেদিলে ভক্তৰ ইপ্সিত মনোবাঞ্ছা সিদ্ধি হয় আৰু সেইবাবেই স্থানীয় গাঁওসমূহৰ উপৰি বহু দূৰণিবতীয়া ভক্তপ্ৰাণ ৰাইজৰ প্ৰতি বছৰে পুৱাৰে পৰা পূজাৰ দিনত যথেষ্ট সমাগম ঘটে। উক্ত কালী পূজাত বলি বিধানৰ নিয়ম নাই যদিও পাৰ চৰাই পঠা ছাগলী আদি মাৰ নামত উচৰ্গা কৰে বহু ভক্তই। উচৰ্গাৰ বাবে ইচ্ছুকসকলে আগতীয়াকৈ 6001896841 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। 29 জানুৱাৰীৰ মূল পূজাৰ দিনা ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি পূজা উদযাপন সমিতিৰ হৈ সভাপতি ভুৱন চন্দ্ৰ মেধি আৰু সাধাৰণ সম্পাদক ৰজনী কলিতাই আন্তৰিকতাৰে কামনা কৰিছে। নিউজ ডেস্ক NB লাইভ। এতিয়া কালী পূজা বুলি কোৱাৰ লগে লগে মেধিপাৰা এইটো এটা অতি ধৰ্মীয় অনুষ্ঠান। তাৰমানে সদা জাগ্ৰত মা কালী থান এইখন। গতিকে ইয়াত প্ৰতি বছৰে আমাৰ মেধিপাৰা তথা সগুনবাহী ৰাইজ তাৰ লগতে আমাৰ আঞ্চলিক ৰাইজৰো সহায় সহযোগিতা এই পূজাখনত যথেষ্ট পৰিমাণে আছে। গতিকে এই হিচাপে আজি পালন কৰি 124তম কালী পূজা আমি মেধিপাৰা ৰাইজে কৰি দিছোঁ। গতিকে ইয়াত আমাৰ বিশেষ পূৰ্বপুৰুষসকলৰ পৰাই অনুষ্ঠিত হৈ আহিছে এই অনুষ্ঠানটি। এইবাৰ কিমান তাৰিখে আৰু কেইদিনীয়া? এইবাৰ আমাৰ অনুষ্ঠিত হ'ব জানুৱাৰীৰ 29 তাৰিখ, 28-29 দুদিনীয়া, কিন্তু মূল পূজাখন আমাৰ 29 তাৰিখ। কি বাৰ পৰে? বুধবাৰ পৰিব। গতিকে ইয়াত আমি সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ আৰু প্ৰায় আমাৰ বহুত দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ আমাৰ ইয়াত আহে আৰু তেওঁলোকৰ মনসা কাৰণে তেওঁলোকে কামনা কৰে আৰু শুনা যায় তেওঁলোকৰ মনসা প্ৰতিবাৰ নেক্সট বছৰ আহিলে কয় যে আমাৰ মনসা পূৰ্ণ হৈছে আৰু সেই হিচাপে তেওঁলোকে ইয়াত ধৰ পাৰ চৰাই বা পঠা ছাগলী দান হিচাপে উচৰ্গা কৰে। আমাৰ ইয়াত বলি বিধান নচলে। উচৰ্গা কৰিবলৈ কিবা ফোন নম্বৰ যোগাযোগৰ আগতীয়াকৈ? উচৰ্গা কৰিবলৈ ফোন নম্বৰ আমাৰ আছে। আমাৰ এইবাৰ মিষ্টেক হ'ল, আমাৰ চিঠিত এইটো বস্তু কাৰ্যসূচীত উল্লেখ নহ'ল। তথাপিও আমাৰ আছে 6100189681 এই নম্বৰত যোগাযোগ কৰিব পাৰে। গতিকে ধৰ্মপ্ৰাণ ৰাইজৰ প্ৰতি আমাৰ এটা আহ্বান থাকিল, তেওঁলোক আমাৰ এই অনুষ্ঠানটোত উপস্থিত হওক আৰু মা কালীৰ চৰণত সেৱা ৰাখি তেওঁলোকে মনৰ কামনা কাৰণে যি ইচ্ছা কৰে সেয়ে ফলৱতী হ'ব বুলি আমাৰো আশা থাকে আৰু মা কালী নিশ্চয় তেওঁলোকৰ প্ৰতি সদয় হৈ তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিব। গতিকে এই হিচাপে আমাৰ পূজাখন চলি আহিছে।